Hello students, আজি আমি ডিসকাস কৰিম এটা ৰিঙৰ মোমেন্ট অফ ইনাৰচিয়া ইয়াৰ চাৰিওফালে মোমেন্ট অফ ইনাৰচিয়া বিষয়ে ডিসকাস কৰিম যেটো আমাৰ কি হয় ইয়াৰ যিকোনো ডায়ামিটাৰ চাৰিওফালে থাকিব ঠিক আছে তো আজি আমি এটো বস্তু কেনেকৈ ষ্টাৰ্ট কৰিম by using perpendicular axis theorem তো আমি অলৰেডি জানো যে perpendicular axis theorem টো কি হয় সো হেতু থিওৰি যদি আমি এপ্লাই কৰো আমাৰ ৰিংটো হৈছে এইটো আৰু এইটো কি হয় AB টো আমাৰ ডায়ামিটাৰ হয় CD টো ডায়ামিটাৰ হয় আৰু Y টো কি হয় Y ডেশ টো কি হৈছে এটা এক্সিস হয় যেটো কি হৈছে এই ৰিংটোৰ মাজতে চেণ্টাৰৰ মাজতে গৈছে ঠিক আছে তো এই ডায়াগ্ৰামটো আমি লিখিব পাৰো according to perpendicular axis theorem এটো কি হয় তো IAB plus ICD মানে এটো কি হয় IAB মানে কি হয় moment of inertia about the axis AB and moment of inertia about the axis CD is equal to y dash এটো কি হৈছে moment of inertia about the axis which is passing through the center of the ring okay তো এখানে আমাৰ হৈ গল নেক্সট আমরা কি লিখিব পাৰো যেটো AB আৰু CD কি হয় ডায়ামিটাৰ হয় তো ডায়ামিটাৰ হলে কি লিখিব পাৰো যে IAB মানে আমি ID লিখিব পাৰো মানে IAB মানে কি আছিল moment of inertia about AB তাৰ মানে কি moment of inertia about the diameter তো IAB মানে ID লিখিব পাৰো আৰু ICD মানে ID লিখিব পাৰো আৰু তোমাৰ সেমে থাকি গল and then এটা প্লাস কৰি দিও দিয়া ID প্লাস কৰিলে কিমান আহিব 2ID আহিব is equal to mr square এটো কৰ পৰা আহিছে এটো হৈছে moment of inertia of a ring about the axis which is passing through the center of the ring so এটা যে ৰিঙৰ যেটো আমাৰ থাকিব যেটো এক্সিস আমাৰ চেন্টাৰৰ মাজতে যাব তাৰ এগেইনষ্টত আমি কি কৰিব লগা moment of inertia উলাব লগা হয় বা আমি যেটো আমি পাও জেনাৰেলি হেতু হৈছে কি mr square হয় তো এটো আমাৰ কিমান হ'ল ID আহি গল 2ID is equal to mr square আহি গল তো ID is equal to কিমান আহিব 2 তুমি ফেলে লৈ যাও ID is equal to কিমান আহিব mr square by 2 তো এটো হৈছে কি এটো হৈছে moment of inertia of a ring about any diameter so it is our final equation to ঠিক আছে তো এনেকুৱা ধৰণৰ আৰু ইনফৰমেটিভ ভিডিও বিলাক পাই থাকিবৰ কাৰণে আমাৰ যেটো এই কিবা সাইন্স চেনেল আছে এটো আপোনালোকে ফলো কৰিব ধন্যবাদ